হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। আজি ডিছকাছ কৰিবলৈ লৈছোঁ বাণীকান্ত কাকতি এৱাৰ্ডৰ বিষয়ে, মিনছ প্ৰজ্ঞান ভাৰত স্কুটি ডিষ্ট্ৰিবিউশ্যন অৰ এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যন 2026 বৰ্ষ। যিবোৰ ষ্টুডেণ্ট এইচএছত উত্তীৰ্ণ হৈছে ইতিমধ্যে আৰু এডমিশ্যন লৈ আছা বা ল'বা আগন্তুক দিনত, মেৰিট লিষ্ট এতিয়ালৈকে অহা নাই, চ' সেইবোৰ ষ্টুডেণ্টলৈ এই ভিডিঅ'টো। ফাৰ্ষ্ট অফ অল মই সকলোকে স্বাগতম জনাইছোঁ আৰু প্লিজ ভিডিঅ'টো ভাল লাগিলে লাইক এটা, শ্বেয়াৰ এটা বা ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ। এইটো কথা এতিয়া আৰম্ভ কৰিছোঁ। তোমালোকৰ পাৰ্চেণ্টেজ কিমান লাগে? একচুৱেলি স্কুটিৰ কাৰণে প্ৰথমতে আছিল 60%। প্ৰথমতে এট দ্য ফাৰ্ষ্ট টাইম, তেতিয়া 2022 চনত ষ্টাৰ্ট হৈছিলে, তেতিয়া 21-22 ছেশ্যন, তেতিয়া ষ্টাৰ্ট হৈছিলে 60%, ছোৱালীৰ কাৰণে 60%। কৰোণাৰ পিছত 60%ৰ পৰা ষ্টাৰ্ট হৈছিলে। তাৰে পিছত কি হ'ল, চেঞ্জ হ'ল পাৰ্চেণ্টেজটো, ল'ৰাবোৰকো দিলে, ল'ৰাবোৰৰ কাৰণে 75 আৰু ছোৱালীবোৰৰ কাৰণে 60। বাট লাষ্ট ইয়াৰৰ পৰা কি হ'ল যে অসম গভৰ্ণমেণ্টে বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ক'লে যে 80% ইজ দ্য কাট অফ মাৰ্ক ফৰ স্কুটি ডিষ্ট্ৰিবিউশ্যন বা বাণীকান্ত কাকতি এৱাৰ্ড। এইচএছত যিবোৰ ষ্টুডেণ্টে 80% পাইছে বা পাব বা নেক্সট ইয়াৰৰ পৰা পাব, 2024 লাষ্টত এই ষ্টেটমেণ্টটো দিলে যে 80% কাট অফ হ'ব। তো তাৰপিছত 2025 পৰা 80% আছে, বৰ্তমানো 80% কাট অফ আছে। মানে একজেক্ট 400 মাৰ্ক প্লাছ যদি আছে, 400 এণ্ড প্লাছ মিনছ 80% এণ্ড এবভ যদি পাৰ্চেণ্ট আছে, তুমি এলিজিবল। এতিয়া মেৰিট লিষ্ট কেতিয়া আহিব চোৱা। যিবোৰ ষ্টুডেণ্টে স্কুটিৰ কাৰণে অনলাইন আবেদন কৰিব বুলি ভাবে, বাট একচুৱেলি নাই, অনলাইন আবেদন কৰিব নালাগে। কোচিং কৰা ফাৰ্ষ্ট অফ অল মই কৈ দিছোঁ, ৰিএপিয়াৰ বেটাৰমেনক স্কুটি নিদিয়ে। যিবোৰ ষ্টুডেণ্টে ৰিএপিয়াৰ কৰিছে, বেটাৰমেন দিছে, সিহঁতে নাপায় স্কুটি। তাৰপিছত কোচিং কৰা ষ্টুডেণ্টবোৰে নাপায়। যদি ঘৰত বহি আছে, এডমিশ্যন লোৱা নাই, দেন নাপায়। তুমি কোনোবা এখন কলেজত, ইনষ্টিটিউটত যদি ৰেগুলাৰ পঢ়ি থাকা, দেন তুমি স্কুটি পাবা, 100% পাবা। অ'কে, তোমাৰ ষ্টাডি কণ্টিনিউ হৈ থাকিব লাগিব। নেক্সট কথাটো হ'ল যে 80% ক'লোঁ, তোমাৰ ষ্টাডি কণ্টিনিউ হৈ থাকিব লাগিব। এতিয়া সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন চলি আছে বা এপ্লাই হৈছে, ফাৰ্ষ্ট মেৰিট লিষ্ট ওলাব, ছেকেণ্ড মেৰিট লিষ্ট ওলাব। তাৰপিছত ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন নাইবা আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে কি কৰিব, মেৰিট লিষ্ট, স্কুটিৰ মেৰিট লিষ্ট পাব্লিছ কৰিব। আৰু তাৰে পিছত ডিষ্ট্ৰিক্ট ৱাইজ তুমি যোনখন কলেজৰ পৰা এইচএছ পাছ কৰিছা, সেইখন কলেজ যোনখন ডিষ্ট্ৰিক্টত, সেই ডিষ্ট্ৰিক্টৰ এখন ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট ওলাব। আৰু লিষ্ট ওলোৱাৰ পিছত এখন নোডেল প্ৰিন্সিপাল তোমাৰ নামৰ এগেইনষ্টত থাকিব। তাতে তুমি ভেৰিফিকেশ্যন কৰিব লাগিব, ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। চ' তাৰে পিছত তোমালোকে ডিলাৰত ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। তাৰে পিছত তোমালোকক স্কুটি দিব। অ'কে, চ' মেৰিট লিষ্ট সমৰ্থ পৰ্টেলৰ এইবাৰ মই যিমান দূৰ জানো, সমৰ্থ পৰ্টেলৰ থ্ৰু দি মেৰিট লিষ্ট বনাব। আৰু আগতেও অফলাইনে হৈছে যিমান কাম স্কুটিৰ, অফলাইনে, কোনো অনলাইন নহয়। কোনোবাই যদি এনেকুৱা স্কেম মই দেখিছোঁ যে তোমাৰ স্কুটি অনলাইন কৰিব লাগিব, 500 টকা মোক ইয়াতে দিয়া, সেইবোৰ কাম নকৰিবা। একদম অনেষ্ট কথা। মই এইকাৰণে কৈছোঁ যিহেতু মই প্ৰেক্টিকেল কাম কৰি আহিছোঁ লাষ্ট 3-4 ইয়াৰ্ছত, এইবোৰ বহুত দেখিছোঁ, স্কেম বহুত দেখিছোঁ। চ' যিমানখিনি হ'ব, মেৰিট লিষ্ট আহিব, মেৰিট লিষ্ট এনে পাব্লিছ কৰিব, তাৰে পিছত ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট পাব্লিছ কৰিব। তাৰে পিছত তোমাৰ নোডেল প্ৰিন্সিপাল, তুমি নিজে গম পাবা, তোমাৰ নামৰ এগেইনষ্টত এজন প্ৰিন্সিপালৰ নাম থাকিব। তাতে গৈ তুমি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু ডিলাৰত তোমাৰ ডিষ্ট্ৰিক্টৰ যোনখন ডিষ্ট্ৰিক্টৰ পৰা তুমি স্কুটি পাবা, সেই ডিলাৰত তুমি ডিলাৰখনত স্কুটিৰ কাৰণে ভেৰিফিকেশ্যন কৰিব লাগিব, তোমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। তাৰে পিছত তুমি স্কুটি পাবা। এইখিনি প্ৰচেছ ষ্টাৰ্ট হওঁতে এই বছৰৰ লাষ্টলৈকে লাগি যাব, কাৰণ ছেপ্টেম্বৰ বা আগষ্ট মাহত ইনগ্ৰেশ্যন প্ৰগ্ৰামো হ'ব। ডণ্ট ৱাৰি এবাউট ডেট, ইনগ্ৰেশ্যন প্ৰগ্ৰামো হ'ব। চ' তোমালোকক হেলমেট, ইঞ্চুৰেঞ্চ, স্কুটি চব ফ্ৰী, বাকী একো টকা নালাগে। অসম গভৰ্ণমেণ্টে এইটো কথা কৈ দিছে যে হেলমেট ফ্ৰী, ইঞ্চুৰেঞ্চ ফ্ৰী, RC ফ্ৰী, তাৰপিছত স্কুটিটো ফ্ৰীয়ে। চ' ডকুমেণ্টছ কি লাগিব, তোমাৰ এডুকেশ্যন ডকুমেণ্টছ, 10-12ৰ ডকুমেণ্টছ লাগিব, আধাৰ কাৰ্ড লাগিব, তাৰে পিছত তোমাৰ মা দেউতাৰ ডকুমেণ্টছ লাগিব, তোমাৰ ফটো লাগিব, ইমানখিনিয়ে। চ' এইখিনি আছিল, থুলমূলকৈ জনাবলৈ চেষ্টা কৰিছোঁ। যিবোৰ ষ্টুডেণ্টৰ আৰু জানিব লগা মন আছে, কেনেকৈ প্ৰচেছ, আৰু কি প্ৰচেছ বা আৰু এক্সপ্লেইন কি জানিব লগা আছে স্কুটি ৰিগাৰ্ডিং স্কুটি ডিষ্ট্ৰিবিউশ্যন ৰিগাৰ্ডিং, কমেণ্ট কৰিলে হ'ল, মই জনাবলৈ চেষ্টা কৰিম আৰু। চ' এইখিনি আছিল প্ৰচেছ, লাহে লাহে আৰু আহিব। ধন্যবাদ। মেৰিট লিষ্ট আহক, তাৰে কাৰণে ৱেইট কৰি থাকা। তাৰপিছত আৰু ইনফৰ্মেশ্যন দি আছোঁ বা হেল্প কৰিম, এয়ে আশা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। যদি অলপ ইনফৰ্মেশ্যন পাইছা, প্লিজ ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।